ONGC ব্যক্তিগতকৰণটো বন্ধ হ'ব লাগিব। আমাৰ থলুৱা নিযুক্তিটো কমি গৈছে, য'ত ল'ৰাটোৱে 80,000 টকা দৰমহা পাব লাগে, ONGC ব্যক্তিগতকৰণ কৰাৰ ফলত সেই অসমীয়া ল'ৰাটোৱে সেই খিলঞ্জীয়া ল'ৰাটোৱে 10-15,000 টকা থাকিবলগীয়া হৈছে। ব্যক্তিগতকৰণ বন্ধ কৰিব লাগিব, এইটো আমাৰ একদম স্পষ্ট কথা। ব্যক্তিগতকৰণ বন্ধ কৰিব লাগিব, আৰু নহ'লে ONGC বিৰুদ্ধে আন্দোলন চলি থাকিব, প্ৰতিবাদ চলিব। আৰু ONGC আমি এটা দাবী দিছোঁ যে ONGC ব্যক্তিগতকৰণটো বন্ধ হ'ব লাগিব। আমাৰ থলুৱা নিযুক্তিটো কমি গৈছে, য'ত ল'ৰাটোৱে 80,000 টকা দৰমহা পাব লাগে, ONGC ব্যক্তিগতকৰণ কৰাৰ ফলত সেই অসমীয়া ল'ৰাটোৱে সেই খিলঞ্জীয়া ল'ৰাটোৱে 10-15,000 টকা থাকিবলগীয়া হৈছে। ব্যক্তিগতকৰণ বন্ধ কৰিব লাগিব, এইটো আমাৰ একদম স্পষ্ট কথা। কাৰণ এই ব্যক্তিগত ONGC কেইটামান অনা অসমীয়া বিষয়া মিলি বৰমূৰীয়া মিলি এই আমাৰ SK পেট্ৰৰ দৰে মানুহৰ লগত আলমন চেৰী এইবিলাকৰ লগত যিটো হৈ আছে মিতি ৰালি এইবিলাক ইয়াত বন্ধ কৰিব লাগিব। আৰু ONGC ডাইৰেক্ট খনন কৰক, আমাৰ ক'বলগীয়া একো নাই, কিন্তু ব্যক্তিগতকৰণ বন্ধ কৰিব লাগিব, আৰু নহ'লে ONGC বিৰুদ্ধে আন্দোলন চলি থাকিব, প্ৰতিবাদ চলিব। আৰু ONGC আমি এটা দাবী দিছোঁ যে ONGC ব্যক্তিগতকৰণটো বন্ধ হ'ব লাগিব। আমাৰ থলুৱা নিযুক্তিটো কমি গৈছে, য'ত ল'ৰাটোৱে 80,000 টকা দৰমহা পাব লাগে, ONGC ব্যক্তিগতকৰণ কৰাৰ ফলত সেই অসমীয়া ল'ৰাটোৱে সেই খিলঞ্জীয়া ল'ৰাটোৱে 10-15,000 টকা থাকিবলগীয়া হৈছে। ব্যক্তিগতকৰণ বন্ধ কৰিব লাগিব, এইটো আমাৰ একদম স্পষ্ট কথা। কাৰণ এই ব্যক্তিগত ONGC কেইটামান অনা অসমীয়া বিষয়া মিলি বৰমূৰীয়া মিলি এই আমাৰ SK পেট্ৰৰ দৰে মানুহৰ লগত আলমন চেৰী এইবিলাকৰ লগত যিটো হৈ আছে মিতি ৰালি এইবিলাক ইয়াত বন্ধ কৰিব লাগিব। আৰু ONGC ডাইৰেক্ট খনন কৰক, আমাৰ ক'বলগীয়া একো নাই, কিন্তু ব্যক্তিগতকৰণ বন্ধ কৰিব লাগিব, আৰু নহ'লে ONGC বিৰুদ্ধে আন্দোলন চলি থাকিব, প্ৰতিবাদ চলিব। আৰু ONGC আমি এটা দাবী দিছোঁ যে ONGC ব্যক্তিগতকৰণটো বন্ধ হ'ব লাগিব। আমাৰ থলুৱা নিযুক্তিটো কমি গৈছে, য'ত ল'ৰাটোৱে 80,000 টকা দৰমহা পাব লাগে, ONGC ব্যক্তিগতকৰণ কৰাৰ ফলত সেই অসমীয়া ল'ৰাটোৱে সেই খিলঞ্জীয়া ল'ৰাটোৱে 10-15,000 টকা থাকিবলগীয়া হৈছে। ব্যক্তিগতকৰণ বন্ধ কৰিব লাগিব, এইটো আমাৰ একদম স্পষ্ট কথা। কাৰণ এই ব্যক্তিগত ONGC কেইটামান অনা অসমীয়া বিষয়া মিলি বৰমূৰীয়া মিলি এই আমাৰ SK পেট্ৰৰ দৰে মানুহৰ লগত আলমন চেৰী এইবিলাকৰ লগত যিটো হৈ আছে মিতি ৰালি এইবিলাক ইয়াত বন্ধ কৰিব লাগিব। আৰু ONGC ডাইৰেক্ট খনন কৰক, আমাৰ ক'বলগীয়া একো নাই, কিন্তু ব্যক্তিগতকৰণ বন্ধ কৰিব লাগিব, আৰু নহ'লে ONGC বিৰুদ্ধে আন্দোলন চলি থাকিব, প্ৰতিবাদ চলিব। আৰু ONGC আমি এটা দাবী দিছোঁ যে ONGC ব্যক্তিগতকৰণটো বন্ধ হ'ব লাগিব। আমাৰ থলুৱা নিযুক্তিটো কমি গৈছে, য'ত ল'ৰাটোৱে 80,000 টকা দৰমহা পাব লাগে, ONGC ব্যক্তিগতকৰণ কৰাৰ ফলত সেই অসমীয়া ল'ৰাটোৱে সেই খিলঞ্জীয়া ল'ৰাটোৱে 10-15,000 টকা থাকিবলগীয়া হৈছে। ব্যক্তিগতকৰণ বন্ধ কৰিব লাগিব, এইটো আমাৰ একদম স্পষ্ট কথা। কাৰণ এই ব্যক্তিগত ONGC কেইটামান অনা অসমীয়া বিষয়া মিলি বৰমূৰীয়া মিলি এই আমাৰ SK পেট্ৰৰ দৰে মানুহৰ লগত আলমন চেৰী এইবিলাকৰ লগত যিটো হৈ আছে মিতি ৰালি এইবিলাক ইয়াত বন্ধ কৰিব লাগিব। আৰু ONGC ডাইৰেক্ট খনন কৰক, আমাৰ ক'বলগীয়া একো নাই, কিন্তু ব্যক্তিগতকৰণ বন্ধ কৰিব লাগিব, আৰু নহ'লে ONGC বিৰুদ্ধে আন্দোলন চলি থাকিব, প্ৰতিবাদ চলিব। আৰু ONGC আমি এটা দাবী দিছোঁ যে ONGC ব্যক্তিগতকৰণটো বন্ধ হ'ব লাগিব। আমাৰ থলুৱা নিযুক্তিটো কমি গৈছে, য'ত ল'ৰাটোৱে 80,000 টকা দৰমহা পাব লাগে, ONGC ব্যক্তিগতকৰণ কৰাৰ ফলত সেই অসমীয়া ল'ৰাটোৱে সেই খিলঞ্জীয়া ল'ৰাটোৱে 10-15,000 টকা থাকিবলগীয়া হৈছে। ব্যক্তিগতকৰণ বন্ধ কৰিব লাগিব, এইটো আমাৰ একদম স্পষ্ট কথা। কাৰণ এই ব্যক্তিগত ONGC কেইটামান অনা অসমীয়া বিষয়া মিলি বৰমূৰীয়া মিলি এই আমাৰ SK পেট্ৰৰ দৰে মানুহৰ লগত আলমন চেৰী এইবিলাকৰ লগত যিটো হৈ আছে মিতি ৰালি এইবিলাক ইয়াত বন্ধ কৰিব লাগিব। আৰু ONGC ডাইৰেক্ট খনন কৰক, আমাৰ ক'বলগীয়া একো নাই, কিন্তু ব্যক্তিগতকৰণ বন্ধ কৰিব লাগিব, আৰু নহ'লে ONGC বিৰুদ্ধে আন্দোলন চলি থাকিব,